মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমাৰ আটাইকে বড় এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ থাম্বনেল লিখি তোমালোকে ধৰিব পাৰিছা যে আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ যদি ভিডিঅ'টি পাই তোমালোক উপকৃত হোৱা তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আহাচোন তেনেহ'লে পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ যদি থাম্বনেল লিখি তোমালোকে ধৰিব পাৰিছে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ সকলোৰে মনত এটা প্ৰশ্ন এছএছচি ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব এছএছচি ৰিজাল্ট যেহেতু হঠাতে ঘোষণা কৰিছিলে এছএছচি ৰিজাল্টনো কেতিয়া ঘোষণা কৰা হ'ব যেহেতু আমাৰো সেই একেটাই প্ৰশ্ন এছএছচি ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব তাৰিখ ঘোষণা পাইছে নেকি এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আপডেট অহা নাই যেতিয়াই আহে তোমালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু জনা শুনা মতে আমি অনুমান কৰাৰ মতে যেহেতু তোমালোকৰ ৰিজাল্ট যেহেতু যুদ্ধ হৈছে সকলোৱে জানাই সেই যুদ্ধৰ যেতিয়া শ্ৰাম কাটিব যেতিয়া ইলেকশ্যন শ্ৰাম কাটিব বা ইলেকশ্যন হৈ যাব তেতিয়াই তোমালোকৰ ৰিজাল্ট দিব বুলি আমি অনুমান কৰিব পাৰিছোঁ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যেতিয়াই আহে তোমালোকক জনাবলৈ চেষ্টা কৰিম তোমালোকে এতিয়া এটা কথাই চিন্তা কৰা ৰিজাল্টৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে ভগৱানক প্ৰাৰ্থনা কৰা সকলোৰে ৰিজাল্ট ভাল হ'ব সকলোৰে যেহেতু ভালেই হৈছে পৰীক্ষা যেহেতু তোমালোকে কি কৰিবা এতিয়া তোমালোকে কি বিষয় তোমালোকে যদি ডিগ্ৰী পঢ়িব বিচাৰা কি বিষয়ত মেজৰ ল'লে তোমালোকৰ স্কোপ থাকিব এইবোৰ কথা চিন্তা কৰা কি লাইন লৈ যাবা সেইবোৰ কথা চিন্তা কৰা আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ